Ya, nunggu kali apa aja. Lihat soknya aku nanti. Aku nanya sih. মদন মোহন দাসৰ নেতৃত্বত চতুৰ্থ স্থানত অগ্ৰসৰ হৈছে অসম পুলিচৰ দল। উদ্যোগ বসুমতাৰী প্ৰাক্তন কামাণ্ডাৰৰ নেতৃত্বত পঞ্চম স্থানত AISF বেটেলিয়ান 1 নম্বৰ বেটেলিয়ানৰ বাবুল বসুমতাৰী প্ৰাক্তন কামাণ্ডাৰৰ নেতৃত্বত ষষ্ঠ স্থানত অগ্ৰসৰ হৈছে গৃহৰক্ষী বাহিনীৰ অতুল ফুকনৰ প্ৰাক্তন কামাণ্ডাৰ অতুল ফুকনৰ নেতৃত্বত সপ্তম স্থানত জ্যোতি বড়োৰ প্ৰাক্তন কামাণ্ডাৰৰ নেতৃত্বত দৰং মহাবিদ্যালয়ৰ পঞ্চম অসম বেটেলিয়নৰ NCC দল। অষ্টম স্থানত শালিনী বাস্কিৰ নেতৃত্বত প্ৰাক্তন কামাণ্ডাৰৰ নেতৃত্বত অগ্ৰসৰ হৈছে দৰং মহাবিদ্যালয়ৰ তেখেতপূৰ্ণ অসম মহিলা শিক্ষাৰ্থী বাহিনীৰ দল। নৱম স্থানত তেজপুৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী বাহিনীৰ দল হিমাংশু কলিতাৰ নেতৃত্বত। দশম স্থানত তেজপুৰ মহাবিদ্যালয়ৰ 73 নং আসাম গাৰ্লছৰ দল অঞ্জলি ব্ৰহ্মৰ নেতৃত্বত প্লাটুন কামাণ্ডাৰ। একাদশ স্থানত আদিত্য কৃষ্ণনাথ প্লাটুন কামাণ্ডাৰৰ নেতৃত্বত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দল। দ্বাদশ স্থানত প্লাটুন কামাণ্ডাৰ গৌৰী দাসৰ নেতৃত্বত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ শিক্ষাৰ্থী বাহিনীৰ দল। 13 নম্বৰ স্থানত প্লাটুন কামাণ্ডাৰ ৰাহুল ইছলামৰ নেতৃত্বত তেজপুৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ পঞ্চম অসম বেটেলিয়নৰ NCC দল। 14 নম্বৰ স্থানত তেজপুৰৰ ৰোহিত কুমাৰ ৰায় প্লাটুন কামাণ্ডাৰৰ নেতৃত্বত ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ দল। 15 নম্বৰ স্থানত প্লাটুন কামাণ্ডাৰ উৎপল দাসৰ নেতৃত্বত চেক্ৰেড হাৰ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষাৰ্থী বাহিনীৰ দল। 16 নম্বৰ স্থানত দৰ্মিকা টেৰানপুৰী প্লাটুন কামাণ্ডাৰৰ নেতৃত্বত চেণ্ট জোচেফ কনভেণ্ট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দল। 17 নম্বৰ স্থানত কুণাল জ্যোতি পটংগীয়াৰ প্লাটুন কামাণ্ডাৰৰ নেতৃত্বত ডানবুক্স উচ্চতৰ মাধ্যমিক বিদ্যালয় নিকামুল। 18 নম্বৰ স্থানত প্ৰদীপ ঘোষ প্লাটুন কামাণ্ডাৰৰ নেতৃত্বত তেজপুৰ বেংগলী বইজ উচ্চতৰ মাধ্যমিক বিদ্যালয়। 19 নম্বৰ স্থানত ভাৰত বেণ্ড টিম তেজপুৰ FTR প্লাটুন কামাণ্ডাৰ মানসী প্ৰসাদ যাদৱৰ নেতৃত্বত। আৰু 20 নম্বৰ স্থানত বেণ্ড 12 অসম বেটেলিয়ন জামুগুৰি হাটৰ বেণ্ডৰ দল প্লাটুন কামাণ্ডাৰ অনন্ত কলিতাৰ নেতৃত্বত। আৰু অন্তিম স্থানত 5 বেণ্ড আসাম ৰাইফল 30 নং আসাম ৰাইফলছৰ NRCS কাৰণে
নেংরা মাইলো